হিমন্ত বিশ্ব শৰ্মা যিকোনো সময়তে জেললৈ যোৱা উচিত। হিমন্ত বিশ্ব শৰ্মাৰ কাৰ্যকালত ভুৱা এনকাউণ্টাৰ কৰি এতিয়ালৈকে ৮০ জন অসমীয়াক হত্যা কৰা হ'ল। মই ভাবো যে হিমন্ত বিশ্ব শৰ্মা চৰকাৰ আমাৰ চৰকাৰ গঠন হ'লে নহয়, আচলতে এতিয়াই জেলত যোৱা উচিত। গতিকে যিজন মানুহে ভাৰতৰ সংবিধান নাইকিয়া কৰি ভাৰতৰ দেশৰ আইনক অংগুষ্ঠ প্ৰদৰ্শন কৰি যিজন মানুহে আমাৰ দেশখনত একদম বিশৃংখলতাৰ সৃষ্টি কৰিছে, আইন শৃংখলাহীনতাৰ সৃষ্টি কৰিছে, সেই মানুহজনক জেলত দিয়াটো উচিত। নমস্কাৰ অসমবাসী ৰাইজ, আজিৰ ভিডিঅ'টোত আমি আলোচনা কৰিম অখিল গগৈয়ে কৈছে হিমন্তই জেলত যাব লাগিব বুলি। আপোনালোকে অখিল গগৈয়ে হিমন্ত মামাক কি কৈছে আপোনালোকে এই ভিডিঅ'টোত সম্পূৰ্ণ চালে আপোনালোকে গম পাব ভিডিঅ'টোত, আৰু শেষলৈকে চাওক ভিডিঅ'টো আৰু অখিল গগৈৰ মুখেৰে আপোনালোকে শুনক কথাবোৰ। হিমন্ত বিশ্ব শৰ্মা যিকোনো সময়তে জেললৈ যোৱা উচিত। হিমন্ত বিশ্ব শৰ্মাৰ কাৰ্যকালত ভুৱা এনকাউণ্টাৰ কৰি এতিয়ালৈকে ৮০ জন অসমীয়াক হত্যা কৰা হ'ল। মইতো ভাবো যে হিমন্ত বিশ্ব শৰ্মা চৰকাৰ আমাৰ চৰকাৰ গঠন হ'লে নহয়, আচলতে এতিয়াই জেলত যোৱা উচিত। হিমন্ত বিশ্ব শৰ্মাই যিমান নিৰীহ মানুহৰ হাতেৰে নিৰীহ মানুহৰ তেজেৰে তেওঁ নিজৰ হাত ধুলে, হিমন্ত বিশ্ব শৰ্মা যিকোনো সময়তে মই ভাবো হিমন্ত বিশ্ব শৰ্মাৰ কাৰ্যকালত ২৮৩ জন মানুহক ভুৱা এনকাউণ্টাৰ কৰি হত্যা কৰা নাই, মৰি অৱস্থাত আছে, যেনে তেনে জীয়াই আছে, আঘাতপ্ৰাপ্ত কৰিছে। গতিকে যিজন মানুহে ভাৰতৰ সংবিধান নাইকিয়া কৰি ভাৰতৰ দেশৰ আইনক অংগুষ্ঠ প্ৰদৰ্শন কৰি যিজন মানুহে আমাৰ দেশখনত একদম বিশৃংখলতাৰ সৃষ্টি কৰিছে, আইন শৃংখলাহীনতাৰ সৃষ্টি কৰিছে, সেই মানুহজনক জেলত দিয়াটো উচিত। সেইকাৰণে মই স্পষ্টভাৱে আপোনালোকক ক'ব খোজো, যদি এইবাৰ বিৰোধী দলসমূহে চৰকাৰ গঠন কৰে আৰু বিৰোধী দলত যদি আমি ৰাইজৰ দল থাকো, তেতিয়াহ'লে বিৰোধী দলে চৰকাৰ গঠন কৰাৰ ২৪ ঘণ্টাৰ ভিতৰত হিমন্ত বিশ্ব শৰ্মা আৰু তেওঁৰ যিবিলাক পুলিচ বাহিনী যিবিলাকে এনকাউণ্টাৰ কৰিছিলে, ভুৱা এনকাউণ্টাৰ কৰি মানুহক হত্যা কৰিলে, তেওঁলোকৰ বিৰুদ্ধে ২৪ ঘণ্টাৰ ভিতৰত এজাহাৰ দিয়া হ'ব আৰু হিমন্ত বিশ্ব শৰ্মাক ৭ দিনৰ ভিতৰত গ্ৰেপ্তাৰ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব। আমি অতি সোনকালে কংগ্ৰেছৰ লগত এলায়েন্স কমপ্লিট কৰিম। অতি সোনকালে আমাৰ আলোচনা চলি আছে অনানুষ্ঠানিকভাৱে। আমি ইতিমধ্যে এখন তালিকা দি দিছো, কিন্তু মই কেইজনীয়া তালিকা সেইটো এতিয়া ক'ব নোৱাৰিম, কাৰণ সকলোৱে জানে। তো আমি ঢিং বিচাৰিছো আৰু ঢিংটো আমাৰ কাৰণে আনকম্প্ৰমাইজিং চিট। আমি ঢিংটো পাবই লাগিব বুলি কৈছো। আমি স্পষ্টকে কৈছো যে ঢিংটো আমাক লাগিবই। তো মই নাজানো, এইটোতো বুজাবুজি হ'ব লাগিব। তেওঁলোকৰো কেণ্ডিডেট থাকিব, আমাৰো কেণ্ডিডেট থাকিব, তেওঁলোকেও দাবী উত্থাপন কৰিব, আমিও দাবী উত্থাপন কৰিম। আলোচনাৰ মঞ্চত আমি ঢিংটো বিচাৰিম, আৰু ঢিংটো যেতিয়া বিচাৰিম মই স্পষ্টকে কৈ দিছো যে ঢিং নাপালে নহ'ব। ঢিঙত আমি ৪৮,০০০ ভোট পাইছিলো যোৱাবাৰ, ছেকেণ্ড পজিশ্যন। একদম AIDF কংগ্ৰেছ দুইটা লগ লাগি যোৱাৰ পাছত অসমত তেওঁলোকৰ পক্ষত ঢৌ অহাৰ সময়তো আমি ঢিঙত ৪৮,০০০ ভোট পাই দ্বিতীয় সৰ্ববৃহৎ দলৰূপে পৰিগণিত হৈছিল। আৰু এইবাৰ ঢিঙৰ ৰাইজে আমাক জিকাবৰ কাৰণে অকল ৰৈহে আছে। সেইকাৰণে মই আশা কৰিম যে ঢিং বিধানসভা সমষ্টিটো আমি নিশ্চিতভাৱে পাব লাগিব। আৰু সেইকাৰণে আমি সংখ্যালঘু কেইবাটাও চিট, বহুত নহয় দেই, খুব কম সংখ্যক সংখ্যালঘু চিট আমি এইবাৰ দাবী উত্থাপন কৰিছো যে আমাক দিব লাগে। আৰু সংখ্যাগুৰুৰ চিট আমি তাতকে বেছিকে দাবী উত্থাপন কৰিছো। সংখ্যাগুৰুৰ যদি দুগুণ উত্থাপন কৰিছো, তেতিয়াহ'লে সংখ্যালঘুৰ এগুণ। যদি এটা সংখ্যাগুৰুৰ মানে দুটা সংখ্যাগুৰুৰ দাবী উত্থাপন কৰিছো, আমি সংখ্যালঘুৰ এটাহে কৰিছো। মানে মই এটা সংখ্যাটো কৈ দিব নোৱাৰো হে, আপোনালোকক ক'ব পাৰিলে ভাল পালোহেঁতেন। নগাঁৱৰ সাংবাদিকসকল মোৰ বহুত বন্ধু, মই আপোনালোকক ক'ব পাৰিলে সঁচাকৈ ভাল পালোহেঁতেন, কিন্তু মই এইটো কোৱাটো হেৰিয়াৰ বাহিৰত, ইউনাইটেড ফ্ৰণ্টৰ বাহিৰত, এইটো ঐক্য মঞ্চৰ বাহিৰত, নীতিৰ বাহিৰত। সেইকাৰণে মই সংখ্যাটো নকওঁ, কিন্তু মই আপোনালোকক এটা কথা কৈ গৈছো যে আপোনালোকৰ নগাঁৱৰ ঢিংটো আমি ল'মেই ল'ম। কিন্তু দাদা, শিৱসাগৰৰ বাহিৰত আপুনি বেলেগতো খেলিব বুলি আপুনি কৈছে এবাৰ। নাই, মই অখিল গগৈ হিচাপে অকল শিৱসাগৰতে খেলিম। আৰু মই শিৱসাগৰলৈ হিমন্ত বিশ্ব শৰ্মাক সদায় প্ৰত্যাহ্বান জনাই আছো যে মোৰ লগত যুদ্ধ কৰিবৰ কাৰণে হিমন্ত বিশ্ব শৰ্মা। আগতে চৰ্চা চলিছে মৰিয়নিতো আপুনি খেলিব। নাই, মই আপোনালোকক এটা কথা কৈ দিওঁ যে মই শিৱসাগৰত খেলিম, আৰু শিৱসাগৰত মোৰ লগত যুদ্ধ দিবৰ কাৰণে মই হিমন্ত বিশ্ব শৰ্মাক মাতিছো। হিমন্ত বিশ্ব শৰ্মাই যে ইমান কৈ থাকে, নিজকে বিৰাট হিৰো দেখাই থাকে,
বহুত জনপ্ৰিয় মানুহ বুলি কৈ থাকে, তেওঁক কোনেও হৰুৱাব নোৱাৰে, অপৰাজেয় বুলি কৈ থাকে। গতিকে তেওঁ ইমান দম আছে, উজনি অসমলৈ আহক আৰু উজনি অসমৰ শিৱসাগৰ সমষ্টিত মোৰ লগত তেওঁ প্ৰতিদ্বন্দ্বিতা কৰক। আৰু যদি হিমন্ত বিশ্ব শৰ্মাই মোক যদি কয় বোলে নহয় শিৱসাগৰত নেকেলো, এইটো তোৰ পুৰণা সমষ্টি, হয়তো জিকিবি এনেকে বুলি যদি কয়, তেতিয়াহ'লে মই ক'ম যে তেতিয়াহ'লে মৰিয়নিত আহক। মৰিয়নিত নেকেলো নতুন সমষ্টি, মৰিয়নিত পাৱাৰ পাৰে যদি চাওঁ, মই হিমন্ত বিশ্ব শৰ্মাক চেলেঞ্জ কৰিছোঁ, আপোনালোকক ক'লো নহয়, মই প্ৰত্যাহ্বান জনাইছোঁ হিমন্ত বিশ্ব শৰ্মাক। আপুনি যে নিজকে ইমান ডাঙৰ হিৰ'গিৰি বুলি ভাবি থাকে, ইমান ডাঙৰ হিৰ' বুলি যে দহাই থাকে, আপুনি যে অপৰাজেয় বুলি ভাবে, আপুনি যে আপোনাক কোনেও হৰুৱাব নোৱাৰে বুলি ভাবে, মই আপোনাক চেলেঞ্জ কৰিছোঁ, আপুনি শিৱসাগৰলৈ আহক অথবা মৰিয়নিলৈ আহক, উজনি অসমলৈ আহক। আপোনাক মই যদি থিয় হৰুৱাব নোৱাৰোঁ, তেতিয়াহ'লে মোৰ নামো অখিল গগৈ নহয়।